प्रसंग तिनसुकिया नगर पालिका। ये प्रसंग किस लिए आया था? पिछले कुछ दिन पहले हमने एक समाचार प्रसारण किया था। अगर वितर्कित कोई सरकारी कार्यालय में अगर सर्वश्रेष्ठ स्थान पे आता है तो तिनसुकिया नगर पालिका का नाम सबसे ऊपर आता है। और फिर से एक बार तिनसुकिया नगर पालिका वितर्क में है। वितर्क में इसलिए है कि जयंत बरुआ जो अध्यक्ष है उनके ऊपर 11 वार्ड पार्षदों ने अनास्था लाया है, यानी अविश्वास प्रस्ताव कल जिला उपायुक्त को समर्पण किया है। कारण क्या है? जब से जयंत बरुआ तिनसुकिया नगर पालिका के अध्यक्ष के तौर पर चुने गए, यानी लोगों की जो स्थानीय तिनसुकिया के लोगों की सहमति, उनकी विश्वास जीत करके कई पार्षद, सभी पार्षद जीत के पार्षद बने। उसके बाद चयन हुआ अध्यक्ष का, और उन्होंने ही सभी पार्षदों ने मिलके उन अध्यक्ष बनाया जयंत बरुआ को। तो ऐसा क्या हुआ पिछले 6 महीने के अंदर जो उनको लगातार गिराने की कोशिश चल रही थी, और बीते कल उन्होंने अविश्वास प्रस्ताव लाकर उनके ऊपर अनास्था ला दिया। इसी कड़ी को की जानने के लिए कुछ हम आम लोगों से, शहर के जागरूक लोगों से जानने की कोशिश करने के लिए उपस्थित हुए हैं। और मेरे पीछे जो देख रहे हैं पुरुष महिलाएं हैं, उन सभी से मैं पूछने की कोशिश करूंगा जो आखिरकार जो पौरसभा है तिनसुकिया नगर पालिका के काम कार्यों से संतुष्ट है नहीं। दादा अपना ওচৰত আহিছোঁ। বিগত 6 মাহ আগত পৌৰসভা নিৰ্বাচন আছিলে। পৌৰসভা নিৰ্বাচন হ'ল, ৰাইজক বিশ্বাসত লৈ পৌৰসভাত নিৰ্বাচন হ'ল, ৱাৰ্ড কমিশ্যনাৰ আহিলে, তাৰপিছত অধ্যক্ষ বনোৱা হ'ল। কেনেকা 6 মাহৰ কাম কেনেকা লাগিছে আপোনাৰ? কৰিব সক্ষম পৰিছে? মানুহ হিচাপে মানুহজন খুব ভাল কামো কৰিছে। আমি শুনাত মানে দেখি আছোঁ আৰু ভালকেই কাম কৰি আছে তেওঁ। এই কি কাৰণত তেওঁক যে মানে হেৰি কৰিব বিচাৰিছে অনাস্থা আনি, সেইটোহে আমি বুজি নাপালোঁ। তেওঁ এটা কাৰ্যকাল বেছি দিন হোৱাই নাই। এইটো হোৱাৰ পাছত তেওঁ পিছত ইমান মানুহ লাগি লাগি তেওঁক কিবা আঁতৰাব বিচাৰিছে। আমিতো তেওঁক দেখি ভাল কাম কৰি আছে, চবেই দেখিছে আৰু চবেই কয় আৰু তেওঁ ভাল কাম কৰি আছে বুলি, আমিও দেখি আছোঁ তেওঁ। এতিয়া কি কাৰণত তেওঁক আঁতৰাব বিচাৰিছে সেইটো আমি গম নাপাওঁ। যোনে যোনে তেওঁৰ ওপৰত অবিশ্বাস মানে অনাস্থা প্ৰস্তাৱ আনিছে, তেওঁলোকে কিন্তু তেওঁক অধ্যক্ষ বনাইছিলে। তো তেনেকা কি ভাবে আপুনি? 6 মাহৰ ভিতৰত কেনেকা কি হৈ গ'ল যে তেওঁ আকৌ অনাস্থা আনি তেওঁক আঁতৰাব বিচাৰিছে? সেইটোৱে আমি বুজি নাপালোঁ। তেওঁলোকেই আনিলে, তেওঁলোকৰ চবেই আনি তেওঁকে বহালে, চেয়াৰমেন পাতিলে, তাৰ পাছতো যে তেওঁক আঁতৰাই আকৌ বেলেগ এজনক আনিব বিচাৰিছে, সেইটোৱে আমি বুজি নাপালোঁ ইমান সোনকালে। কাৰণটো একো নাই, তেওঁতো ইমান ভালকৈ কামো কৰিছিলে, তেওঁ দুৰ্নীতিও নকৰে, খুব ভালকৈ কাম কৰিছে। এতিয়া সেই বিষয়তে আমি চবেই মানুহবিলাকে চবেই আচৰিত পাইছোঁ। একফালে ক'ব পাৰোঁ নেকি, তিনচুকীয়া পৌৰসভা এটা ল'ৰা ধেমালিৰ নিচিনা কাৰ্যালয় হৈ গৈছে। ৰাইজৰ কাম কৰিব লাগে, আনহাতে এফালে নিজৰ চকী, কাৰ চকী ল'ব লাগে, কাৰ গাড়ীত বহিব, তেনেকৈ কিবা পৰিৱেশ হৈছে নেকি? সেই তেনেকুৱাই যেন পাইছোঁ। মানে ৰাইজৰ কাম কৰাতকৈ তেওঁলোকে নিজৰ নিজৰ ব্যক্তিগত হেৰি কাৰণে তেওঁলোকে আঁতৰাব বিচাৰিছে নেকি, খুব সম্ভৱ। আমি তেনেকুৱা যেন লাগিছে। ভাল মানুহ এজন আহিছে ইমান দিনৰ মূৰত, তেওঁ ভাল কাম কৰি আছিলে, তেওঁক কিয় আঁতৰাব বিচাৰিছে সেইটো আমি বুজি নাপালোঁ। অকল মহিলা বাইদেউ আপোনাৰ ওচৰত আহিছোঁ। 6 মাহ হৈ গ'ল, পৌৰসভা গঠিত হৈ গ'ল, জয়ন্ত বৰুৱা অধ্যক্ষ হৈ গ'ল। তাৰপিছত ৰাইজৰ কাম, এই পৌৰসভা কামৰ ক্ষেত্ৰত আহিছোঁ। পৌৰসভা কামটো কেনেকৈ লাগিছে আপুনি 6 মাহত? কিবা চেঞ্জিং হৈছেনে তিনচুকীয়া? চেঞ্জিং মানে আমিতো শুনিয়ে আছোঁ সদায় আৰু দেখিছোঁ যে তেখেত কাৰ্যভাৰ মানে চেয়াৰমেনশ্বিপৰ এইটো কাৰ্যভাৰ লৈয়ে বহুত ভাল কাম কৰি আছে আৰু ভাল পদক্ষেপবিলাক লৈ আছে, যিটো তিনচুকীয়াৰ কাৰণে বহুত দৰকাৰ হৈ পৰিছিল। তিনচুকীয়াত এজন ভাল মানে হেৰি আমি সদায় আগৰে পৰা সদায় বিচাৰোঁ। আৰু এতিয়া আমি যিহেতু তেখেতক পাইছিলোঁ, জয়ন্ত বৰুৱা, তেখেত এজন খুব ভাল মানুহ বুলি আমি জানো। আৰু তেখেতৰ কোনো দুৰ্নীতিৰ লগত কোনো বহুত দূৰত থাকে। আৰু তেওঁ আৰু বিশেষকৈ আমি বহুত শুনিবলৈ পাই আছোঁ, বহুতৰ মুখতো শুনিছোঁ যে তেওঁ মানে যিখিনি ইলিগেল কাম হৈ আছে তিনচুকীয়াত, কিছুমান ইলিগেল কামবিলাক তেওঁ খুব ধৰাধৰিও কৰিছে। আৰু তেখেতে মানে তেওঁ মানে খুব ভাল এটা হেৰি আছিলে, মানে তিনচুকীয়াখন খুব ভালকৈ মানে গঢ় দিয়াৰ নগৰখন। গতিকে আমি খুব ভাল পাইছিলোঁ। আৰু বিশেষ ভিতৰুৱা কথাটো আমি একো নাজানো। আমাৰ কথা এইটোৱেই যে তেখেত জয়ন্ত বৰুৱা মানে মিউনিচিপালিটি চেয়াৰমেন হৈ মানে হোৱাটো আমি খুব ভালকৈ আদৰি লৈছিলোঁ, আমি খুব ভাল পাইছিলোঁ আৰু খুব আশা কৰিছিলোঁ যে খুব এতিয়া মানে তিনচুকীয়াৰ ভাল কাম হ'ব। তিনচুকীয়া টাউনখন মানে উন্নয়নৰ কাৰণে তিনচুকীয়া তেওঁ কাম কৰিব, মানে কৰিলেইহেঁতেন, কৰিব। আৰু অকণমান সময়টো লাগিবই, তেওঁতো বেছি দিন হোৱা নাই, 6 মাহহে হৈছে। আৰু আমি কিন্তু একদম বিচাৰোঁ যে তেখেত থকাটো,
তেখেত থকাটো বিচাৰোঁ। তেখেতে চেয়াৰমেন হৈ থাকিলে আমাৰ দৃঢ় বিশ্বাস তিনিচুকীয়া নগৰখনৰ মানে উন্নয়ন হ'ব। আৰু এটা প্ৰশ্ন সুধিছোঁ বাইদেউ, যিহেকি পাৰ্কত আপোনাৰ 7 নম্বৰ ৱাৰ্ড পৰে ন, আপোনাৰ ৱাৰ্ড কমিশ্যনাৰ কোন আছে? আমাৰ ইয়াৰ ৱাৰ্ড কমিশ্যনাৰ হৈছে মমতা কালৱাৰ। মমতা কালৱাৰৰ 7 নম্বৰ ৱাৰ্ড কমিশ্যনাৰো তেওঁ অনাস্থা আনিছে তেওঁৰ বিৰুদ্ধে। মমতা কালৱাৰৰ এক্টিভিটি কেনেকৈ লাগে? বিগত 6 মাহ ধৰি যে ইলেকশ্যনৰ আগত যি তেওঁ কথা কৈছিলে যে মই নিৰ্বাচন জিকাৰ পিছত মই নিজৰ ৱাৰ্ডৰ কাৰণে কাম কৰিম, তো এই 6 মাহত তেওঁ কাৰ্যকলাপ কেনেকৈ লাগিছে, কেনেকৈ কাম কৰিছে 7 নম্বৰ ৱাৰ্ডত? এনেই 7 নম্বৰ ৱাৰ্ডৰ ৰাইজৰ মতে মমতা কালৱাৰৰ কথা মই কেতিয়াও বেয়াকৈ শুনা নাই। এনেই ভালকৈ শুনিছোঁ আৰু এনেই তেওঁ কাম নকৰা নহয়। মানে বিশেষ কামটো এনেই চকুত পৰা নাই আমাৰ, কিন্তু এনেই কিছু কিছু কাম কৰিছে। তেওঁ কিন্তু অভিযোগ কৰিছে যে জয়ন্ত বৰুৱা তেওঁক কাম কৰিব সুযোগ দিয়া নাই, যাৰ কাৰণে মই ৱাৰ্ডত মই কাম কৰিব পৰা নাছিলোঁ। নাই, সেইটো কথাটোতো আমি নাজানো, কাৰণ আমি এইবিলাক কথাটো ইনভলভ নহয়, কাৰণ মিউনিচিপালিটিৰ ভিতৰুৱা কথা এইটো। সেইবিলাকতো আমি নাজানো। আমি কি ক'ম এতিয়া? আমি যিটো কওঁ, আমি চকুৰ যিখিনি আমি দেখি আছোঁ, আমি ফিল কৰিছোঁ, দেখিছোঁ, সেইখিনিহে আমি ক'ব পাৰিম। তাৰ বাহিৰে অন্য কি কাৰণ তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ কি কাৰণ বা এইখিনি কথাটো আমি নাজানো। কিন্তু আমি এইটোৱে বিচাৰোঁ যে তেখেত মানে থকাটো বিচাৰোঁ, আৰু আমি ভাল পাইছিলোঁ আমি, হয়। इसी बीच एक बात मैं पहलू में बता दूं, हम ये किसी के कहने पे यहाँ पे नहीं पहुंचेंगे कि कोई लोग अगर हमारे समाचार देख रहे हैं तो लोग सोचे होंगे कि किसी के कहने पे हम यहाँ पर मौजूद हुए, लेकिन एनी न्यूज़ किसी कहने पे नहीं चलता है और किसी कहने पे हम यहाँ उपस्थित नहीं हुए। मन की शंका थी और लोगों से बात करने की कोशिश किया। एक ही अंचल नहीं, हम हर एक अंचल में जाकर हर एक वार्ड में जो वार्ड कमिश्नर ने अनास्था लाया है, अविश्वास प्रस्ताव लाया है, उन सभी वार्डों के लोगों से हम बात करने की कोशिश करेंगे। क्या वाकई किसी अदृश्य शक्ति के इशारे पे नगर पालिका चल रही है क्या? दूसरी एक और महिला है, बात करने की कोशिश करूँगा। বাইদেউ আপোনাৰ ওচৰত আহিছোঁ, কি ক'ব? এনেকৈ পৌৰসভাত চলি আছে, অনাস্থা প্ৰস্তাৱ আনিলে, তাৰপিছত এতিয়া পৌৰসভা চেয়াৰমেন চেঞ্জ হ'ব, তাৰপিছত আকৌ এটা নতুন চেয়াৰমেন আহিব, তো আপুনি কি ক'ব? এজন সাধাৰণ ৰাইজৰ হিচাপত কি ক'ব? আচলতে সময় 1 নম্বৰ দিব লাগিছিলে। ইমান কম সময়ত ইমানখিনি কাম কৰাটো সম্ভৱ নহয়। যিখিনি পাৰিছে কৰিছে। আৰু আমাৰ 7 নম্বৰ ৱাৰ্ডৰ দেখিছোঁ ড্ৰেইন চাফা কৰিছে, আৰু সেয়া দেখিছোঁ। আৰু বাদ বাকী সময় দিলেহে তেওঁ কাম কৰিব পাৰিব। সময়টোতো লাগিবই, তেতিয়াহে তেওঁ। আৰু শুনিছোঁ যে তেওঁ তিনিচুকীয়াত মানে অলপ কাম কৰিছে। আমাৰ তিনিচুকীয়াখন এনেও অকণমান হেৰি, গতিকে তেতিয়া তেওঁ আগবাঢ়ি যাব। তেওঁক নিয়মতে সুবিধাটো দিব লাগে কাম কৰিবলৈ। বাইদেউ কি ক'ব? যেনেকৈ লাগিছে তিনিচুকীয়া পৌৰসভা একদম খোৱা কমৰা লাগি আছে, ল'ৰা ধেমালি হৈ গৈছে। পৌৰসভা এটা চৰকাৰী কাৰ্যালয়, কাম কৰিব লাগে ৰাইজৰ কাৰণে, কিন্তু নিজৰ চকী বচাবৰ কাৰণে, নিজৰ চকী গাদীত বহিবৰ কাৰণে যেনেকৈ লাগিছে যুদ্ধ এখন চলি আছে, কি ক'ব? যুদ্ধ এখন চলি আছে ভিতৰুৱা সেইখিনি, আৰু আমিতো ইমানটো নাজানো। কিন্তু এতিয়া আমি জয়ন্ত বৰুৱাকে আকৌ বিচাৰোঁ, কাৰণ তেওঁ এতিয়ালৈকে কিন্তু বহুতখিনি ভাল কামেই কৰি আছে। তেওঁকে আকৌ আমি পুনৰ বিচাৰোঁ আৰু এতিয়া। কাম কেনেকৈ লাগিছে? পৌৰসভা কামটো 6 মাহতো বিশেষকৈ কামটো হ'ব নোৱাৰে, আৰু যিহেতু এটা মানুহ যিমান পাৰে ইমান কাম কৰে, কিন্তু আপোনাক কি লাগিছে? এনেকুৱা শক্তি যেতিয়াৰ পৰা চেয়াৰমেন বনিছে, আপোনাৰ জয়ন্ত বৰুৱা যেতিয়াৰ পৰা অধ্যক্ষ হ'ল, তেতিয়াৰ পৰা তেওঁৰ পিছত যেনেকৈ লাগিছে যে তেওঁক কেতিয়া আঁতৰাই দিয়া যায়। যিহেতু প্ৰট'কল মতে এটা 6 মাহৰ সময় থাকে, 6 মাহ অতিক্ৰম কৰিলে, 6 মাহ অতিক্ৰমণ কৰাৰ লগে লগে অনাস্থা প্ৰস্তাৱ আনি তেওঁক আঁতৰাবলৈ এটা ষড়যন্ত্ৰ কৰি দিয়া হ'ল। কেনেকৈ লাগিছে, কি ক'ব? সেইটো মানে বেয়া লাগিছে। এনেকুৱা ভাল মানুহ এজনক আঁতৰাব বিচাৰিছে। তেওঁতো তেনেকুৱা একো দুৰ্নীতি কৰা শুনা নাই আমি। যিখিনি কৰিছে ভালেই কাম কৰি আছে। এতিয়াতো ভিতৰুৱাকৈ তেওঁৰ পাছত লাগিছে, কাম কৰিবলৈ মানে অলপ হেৰি লাগিছিলে, আৰু সময় তেওঁক দিব লাগিছিলে। तो निश्चित ही तौर पे सुना आपने। अब मैं वर्तमान 7 नंबर वार्ड में उपस्थित हूँ और 7 नंबर के कुछ लोगों से बात करने की कोशिश कर, वैसे ही सभी वार्डों में जाके वहाँ के लोगों से बात करने की कोशिश करूँगा। मैं फिर से दोहरा देता हूँ, हम किसी के कहने पे यहाँ पर नहीं उपस्थित हुए, हम अपनी मर्जी से यहाँ पर उपस्थित हुए और इस पहलू को हम पूरी तरह से जानने की कोशिश करें। आखिर साधारण लोग क्या सोचते हैं, साधारण जो पब्लिक है, जो वार्ड के अंदर पड़ते हैं, म्यूनसिपैलिटी के वार्ड के अंदर में पड़ते हैं, वो क्या सोचते हैं, किस तरह से पौरवा काम कर रही है। लेकिन एक बात मैं बता दूं, तिनसुकिया शहर एक वाणिज्यिक शहर है और तिनसुकिया नगर पालिका एक के अंतर्गत 15 वार्ड आती है और बहुत बड़ा वार्ड, कहते हैं 15 वार्ड सभी में तिनसुकिया नगर पालिका को काम करना पड़ता है। लेकिन लोगों की
काम न करके, लोगों की ध्यान न रख के, सिर्फ नगर निगम के जो चेयर पर बैठे हुए हैं, अध्यक्ष हो या फिर उपाध्यक्ष हो या फिर पार्षद हो, सिर्फ अपनी लाभालांतर करने के लिए, सिर्फ अपनी गद्दी बचाने के लिए, सिर्फ अपने आप को लाभ पहुंचाने के लिए कहीं ना कहीं इस तरह का खेल हो रहा है क्या? ये सबसे बड़ा प्रश्न अभी तक बना हुआ है और एनी न्यूज़ इस पे लगातार इस पे नजर बना के रखेगा और इसके हर पहलू तो पहुंचेगा। आखिर कौन वो अदृश्य शक्ति है जो इस तरह का कार्यकलाप करा रहा है? इधर होना चाहिए तिनसुकिया का उन्नयन, लेकिन अपने के उन्नयन के लिए लगातार कोशिश जारी है 6 महीने के अंदर, लेकिन इसका भी उजागर एनी न्यूज़ जल्द ही करेगा। तिनसुकिया से विजय शर्मा, एनी न्यूज़।